চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য প্ৰতিবাদমুখৰ হৈ পৰাৰ লগতে টেঙাখাটতো বিভিন্ন দল সংগঠনে কৰিলে প্ৰতিবাদ। BJP go back. BJP go back. নরেন্দ্র মোদীর কাম নাই বিজেপি নিপাত যাও এই জুই চলিছে আমার সংগ্রাম চলিছে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা স্পষ্ট কথা যে আমি কাক কেতিয়াও মনা নাছিলোঁ আৰু নামানো। আমাৰ যি বিদেশী তেওঁলোকৰ যি বিদেশীৰ প্ৰতি প্ৰীতি তাক আমি ধিক্কাৰ দিছোঁ আৰু আমি এটা কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ক'ব বিচাৰোঁ, তেওঁৰ যি 56 ইঞ্চি বুকু লৈ তেওঁ কথা কৈ থাকে, গতিকে আমি কওঁ যে তেওঁ আৰু 2 ইঞ্চি বুকু বহলাই বিদেশীৰ প্ৰীতিৰ কাৰণে তেওঁ আমাৰ ইয়াত অসমত যিখিনি বিদেশী স্থাপন কৰিব লৈছে সেইখিনি তেওঁ গুজৰাটলৈ লৈ যাওক। গতিকে এনেকুৱা ধৰণৰ বিদেশী প্ৰীতি অসমীয়া কেতিয়াও মানি নলয়, অসমীয়া কেতিয়াও বিদেশীৰ বোজা সহন কৰিব নোৱাৰে। গতিকে আমাৰ এটা স্পষ্ট কথা, 1921 চনৰ 25 মাৰ্চৰ পাছৰ যি বিদেশী কেতিয়াও আমি অসমে মানি নলওঁ আৰু অসম চুক্তিত নস্যাৎ কৰা এনেকুৱা ধৰণৰ যি আইন আনিছে আইনক কেতিয়াও আমি মানি নলওঁ, আমি আগতেও মনা নাছিলোঁ। আৰু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেওঁলোকে মেৰুদণ্ড বেকা কৰি শুনি থাকোঁতেই তেওঁলোকৰ চকু কাণ এনেকুৱা ধৰণে ক'লা আৰু অন্ধ হৈ পৰিছে যে আমাৰ অসমৰ যি প্ৰতিবাদী কণ্ঠ কিন্তু তেওঁলোকে শুনা নাপাইছে। গতিকে এই দুজনক আমি অতি আমাৰ লজ্জাবোধ কৰিছোঁ যে এওঁলোকে এজন আমাৰ মুখ্যমন্ত্ৰী, গতিকে এনেকুৱা ধৰণৰ মেৰুদণ্ডহীন মুখ্যমন্ত্ৰীক আমি কেতিয়াও অসমে বিশ্বাসত নলওঁ। গতিকে আমাৰ এই প্ৰতিবাদস্থলীৰ পৰাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা যে আমি কাক কেতিয়াও মনা নাছিলোঁ, নামানো আৰু অনাগত দিনত ইয়াতকৈ অধিক ভয়াৱহ আমি প্ৰতিবাদী কাৰ্যসূচী ল'ব। তেওঁ আচলতে এজন সম্পূৰ্ণ মিছলীয়া মানুহ, মানে তেওঁ এনেকুৱা ধৰণৰ মিছলীয়া, তেওঁ প্ৰতিটো কথাতে যে মিছাকৈ কথা প্ৰতিস্ফলিত হৈ আহিছে। তেওঁ প্ৰথমতে বিদেশীৰ বোজা, তাৰপিছত দুৰ্নীতি, তাৰপাছত তেওঁ মূল্যবৃদ্ধি, প্ৰতিটো ক্ষেত্ৰতে তেওঁ যি মিছা ভাষাৰে ভাষণ দি ভাষণৰ ফুলজাৰি মাৰি উঠে সেই কথা অসমীয়াই বুজি পোৱা হৈছে, ভাৰতবাসীয়ে বুজি পোৱা হৈছে। গতিকে তেনেকুৱা ধৰণৰ মানুহৰ কেতিয়াও আমাৰ অসমত স্থান নাই। আমি অসম ছাত্ৰ সন্থাৰ টেঙাখাট শাখাৰ তৰফৰ পৰাও কা যি বলবৎ কৰিছে ইয়াৰ আমি ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা জনাইছোঁ বিজেপি চৰকাৰখনক, যিহেতু কা বলবৎ কৰি অসমীয়াৰ বুকুত যিহেতু কুঠাৰঘাত কৰিছে, এই বিশ্বাসঘাতকতাৰ ফল আমি অসমবাসীয়ে আমি চৰকাৰখনক আমি এটা বিৰুদ্ধে গৈ কিনে আমি ইয়াক প্ৰত্যাহ্বান জনাব লাগিব। আৰু অসমীয়াৰ যি বুকুত তেখেতসকলে কুঠাৰঘাত কৰিছে, বিশ্বাসঘাত কৰিছে, তাৰ বাবে আমি ৰাজপথলৈ সকলো ৰাইজ জনগোষ্ঠী জাতি জনগোষ্ঠীৰ মানুহে আমি ওলাই আহি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী আমি ইতিমধ্যে গ্ৰহণ কৰিম। আৰু অনাগত দিনত স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰাও আমি কাৰ বলবৎ কৰাৰ বিৰুদ্ধে আমি বিভিন্ন বাগিচাসমূহত সজাগতা অনুষ্ঠান পাতিম, আমি আন্দোলনৰ কাৰ্যসূচী আৰু আঠচাত ডিব্ৰুগড় জিলা সমিতি তথা ইতিমধ্যে আঠচাই আজি নাহৰকটীয়াতো কাৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আপোনালোকে জানে যে কা বলবৎ কৰি অসমীয়া জাতি জনগোষ্ঠীৰ মাজত তেখেতে একটা জাপি দিব বিচাৰিছে। এনেধৰণৰ আইনে যাতে প্ৰত্যাহাৰ কৰিবলৈ আমি অসম চৰকাৰক লগতে ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যাতে অসমীয়া মানুহৰ এটা বিশ্বাসঘাতকতা কৰিছে। গতিকে এই বিজেপি চৰকাৰখন যাতে ৰাইজে যাতে নিৰ্বাচনৰ সময়ত যাতে উফৰাই পেলাবলৈ তেখেতসকলে দলবদ্ধভাৱে একত্ৰিত হ'বলৈ আমি আহ্বান জনালোঁ। আমি আগৰ পৰাই কৈ আছোঁ যে আমি আগতেও কাৰ মনা নাছিলোঁ, আজিও কাৰ নামানো, ভৱিষ্যতেও কাৰ নামানো। লাচিত 23 টকা প্ৰতিজন অসমীয়াই কাৰ নামানে আৰু ভৱিষ্যতে নামানে। যিখন আইন আনিলে আজিৰ তাৰিখত অসমত খিলঞ্জীয়া যিসকল আমাৰ জাতি জনগোষ্ঠী, খিলঞ্জীয়া যিসকল আমাৰ ভাই ককাইসকল আছে, তেওঁলোকে আজি বিদেশীলৈ ৰূপান্তৰিত হোৱাৰ এটা সম্ভাৱনা আছে। আমি জানো ইতিমধ্যে উদাহৰণ আছে, ত্ৰিপুৰাত যি ঘটনা সংঘটিত হৈ গৈছিল, ত্ৰিপুৰাবাসী আজি তাত বিদেশী স্বৰূপে আছে। নিজৰ থলুৱা জনগোষ্ঠী এৰি আজি ত্ৰিপুৰাবাসীয়ে অন্য ভাষা গ্ৰহণ কৰি বাধ্য আছে। আজি অসমত যদি ইণ্ডো বাংলাদেশী প্ৰৱৰ্তন হয়, তিনিখন দেশৰ পৰা আজি বিভিন্ন ধৰ্মাৱলম্বী আজি লোকসকল আজি অসমত তথা ভাৰতত আজি বসবাস কৰিব, তেওঁলোকক অধিকাৰ নাগৰিকত্ব অধিকাৰ দিয়া যি প্ৰচেষ্টা হাতত লৈছে ভাৰত চৰকাৰ তথা অসম চৰকাৰে, এই প্ৰচেষ্টাক আমি আমাৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু অনাগত দিনত যদি এই আইনখন যদি বাতিল নকৰে তেনেহ'লে টাইম যুৱ পৰিষদকে ধৰি জাতীয় যুৱ ছাত্ৰ পৰিষদ আঠচাকে ধৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী তথা জাতীয়তাবাদী দল সংগঠনসমূহে কিন্তু তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। কি অতি শীঘ্ৰে যদি কাৰ বাতিল নকৰে তেন্তে কিন্তু আমাৰ গণতান্ত্ৰিক আন্দোলন কিন্তু জংকী আন্দোলনলৈ পৰিৱৰ্তন হ'বলৈ বেছি সময় নালাগিব।